মিডিয়াম ৱেভৰ 529.1 মিটাৰত এয়া আকাশবাণী ডিব্ৰুগড়। দুপৰীয়া 12 বজাৰ লগে লগে আৰম্ভ কৰিবলৈ লৈছো শ্ৰোতাৰ প্ৰিয় অনুষ্ঠান ফোন ইন সুৰৰ সাতসৰী। ঠিক এনেদৰে আৰম্ভ কৰিছিল তেওঁ। সেই সোণালী কণ্ঠ আছিল প্ৰখ্যাত সুৰকাৰ, গীতিকাৰ, গায়ক, বাদ্যশিল্পী, অনুষ্ঠান আধৰুতা তথা ঘোষক সৈয়দ সাদুল্লাৰ। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সেই চিৰ পৰিচিত কণ্ঠ তথা 60-70 দশকৰ জনপ্ৰিয় বেণ্ড দ্য কুইভাৰ্ছৰ অন্যতম সদস্য সৈয়দ সাদুল্লাহ আৰু নাই। ঠিক যেন মন্দিৰা শৰ্মা লাহিৰীৰ কণ্ঠত নিগৰি অহা তেওঁ সুৰ কৰা সেই গীতটোৰ দৰেই অহাৰ দৰে উভতি আঁতৰি গলা। সোণালী কণ্ঠ সৈয়দ সাদুল্লাহ আৰু নাই। GMCHত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। 77 বছৰ বয়সত ইহলীলা সম্বৰণ সাদুল্লাৰ প্ৰয়াণত ৰাজ্যজুৰি শোকৰ ছাঁ। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই কোনো বজ্ৰক তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। ডিব্ৰুগড়ৰ নালিয়াপুলৰ বাসিন্দা প্ৰখ্যাত সংগীতজ্ঞ, অভিনেতা, কবি তথা নাট্যকাৰগৰাকী কিছুদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ GMCHত চিকিৎসাধীন হৈ আছিল। জীৱনকালত কেৱল সংগীত, নাটক আৰু সাহিত্যৰ চৰ্চা কৰি যোৱা স্বনামধন্য অসমীয়াজনে মৃত্যুৰ পাছতো সমাজৰ উপকাৰ কৰি থৈ গ'ল, দান কৰি থৈ গ'ল তেওঁৰ চকুজুৰি। বৰ্তমান তেখেতৰ ইচ্ছামতে তেওঁ আগতে মানে এটা এয়া কৰি থৈছিলে, লিখি থৈছিলে যে মই কৰ্ণিয়াটো দিম। তো সেই ঘৰৰ মানুহে কোৱাৰ কাৰণে আমাৰ কৰ্ণিয়াত ডনেশ্যনৰ প্ৰচেছটো চলি আছে এতিয়া। সেইখিনি ওলোৱাৰ পিছত তেখেতৰ ঘৰৰ মানুহক আমি হেণ্ড অভাৰ কৰি দিম আৰু তেওঁলোকে ইচ্ছা কৰিছে যে ডিব্ৰুগড়ত লৈ যাম। 1948 চনত জন্ম হৈছিল সাদুল্লাৰ। যোৱা 25 অক্টোবৰত পালন কৰিছিল জন্মদিন। এয়া হৈছে জন্মদিন পালনৰ সেই সোণালী মুহূৰ্তৰ দৃশ্য। জীৱনকালত দূৰদৰ্শন, নেশ্যনেল জিঅ'গ্ৰাফিক চেনেল, ডিস্কভাৰী চেনেল আদিকে ধৰি সৰ্বমুঠ 100খনতকৈও অধিক ডকুমেণ্টৰীত কণ্ঠদান কৰিছিল তেওঁ। এসময়ত প্ৰতি দেওবাৰে সন্ধিয়া 7:30 বজাত 15 মিনিটৰ বাবে সম্প্ৰচাৰিত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ মনোৰঞ্জনধৰ্মী অনুষ্ঠান বৰ্ণালীৰ সঞ্চালক আছিল তেওঁ, যি অনুষ্ঠান অতি জনপ্ৰিয় হৈছিল। আজিও ডিব্ৰুগড়ৰ তেওঁৰ ঘৰখনত তেওঁ ব্যৱহাৰ কৰা প্ৰতিবিধ সামগ্ৰী সযতনে ৰাখিছে পৰিয়ালে। তেওঁৰ মৃত্যুত শোকাহত হৈ পৰিছে আত্মীয় তথা শুভাকাংক্ষী। আৰু মই তেওঁক মৰমত ববি বুলি মাতিছিলোঁ, মানে আমাৰ বৰবা বুলি যিহেতু কয়, মই শ্বৰ্ট ফৰ্ম কৰি ববি বুলি কৈছোঁ। তেওঁ খুব ভাল পায় সেইটো, তেওঁ মোক হাপলি বুলি মাতে। আৰু সৰুৰে প্ৰায় হাত ধৰি ধৰি শিকিছোঁ। ষ্টেজতো বহুতখিনি লৈ গ'ল, তেওঁৱে লৈ গ'ল। যিমান শিকালে তেওঁৱে কৰিলে। আজি তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতক এই সময়ত হেৰুৱাই আমি অত্যন্ত মৰ্মাহত হৈছোঁ। গতিকে কিনো ক'ম, খুব মৰ্মাহত হৈছোঁ আজি। ডিব্ৰুগড় এৰি ক'তোৱেই নাযায় তেওঁ। ডিব্ৰুগড়খন মানে এনেকুৱা এটা বস্তু তেওঁৰ কাৰণে, মানে আনকি মই ক'লোঁ নহয়, ছোৱালীয়ে ভাল চিকিৎসাৰ কাৰণে বেংগলোৰ মাতি আছিলে বা তাত নাযায়, কোনো পধ্যে নাযায়। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়ববীয়াই সোঁৱৰিলে সাদুল্লাৰ সান্নিধ্যৰ কথা, তেওঁৰ বিশাল ব্যক্তিত্বৰ কথা। আমি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত অনুষ্ঠান কৰিবলৈ যাওঁতে তেখেতক লগ পাইছিলোঁ। 90 চনৰ পৰাই তেখেতৰ সান্নিধ্য লাভ কৰিছিলোঁ ৰেডিঅ'ত। মানে তেখেতে এই অনাতাঁৰ সংগীত যেতিয়া প্ৰস্তুত কৰি থাকে বা সংগীত কৰি থাকে ষ্টুডিঅ'ত, তেতিয়া আমি দেখিছিলোঁ। আৰু তেখেতে অসমীয়া সংগীত জগতত বহুত ৰমণীয় সুৰ কৰি থৈ গৈছে। আৰু সংগীতা বৰঠাকুৰৰ কণ্ঠত কাজিৰঙা কাজিৰঙা বা বাৰুদৰ কোলাহল এনেকুৱা গীত তেখেতে সুৰ কৰিছে, লিখিছে। শুকুৰবাৰে জন্মস্থান ডিব্ৰুগড়তেই শিল্পীগৰাকীৰ জানাজা সম্পন্ন হ'ব। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব শেষকৃত্য। স্বনামধন্য শিল্পীৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। অসম চৰকাৰৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেখেতৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে। আৰু তেখেতৰ অহা কাইলৈ ডিব্ৰুগড়ত যি অন্তিম সৎকাৰ হ'ব,
সেই সৎকাৰত অসম চৰকাৰৰ তৰফৰ পৰা হয় অসম চৰকাৰৰ তৰফৰ পৰা ৰাজ্যিক মৰ্যাদাৰে তেখেতক আমি সন্মান জনাম এইগৰাকী স্বনামধন্য অসমীয়া সৈয়দ সাদুল্লালৈ অসম লাইভ 24 পৰিয়ালৰ তৰফৰ পৰাও জনালো গভীৰ শ্ৰদ্ধাঞ্জলি ব্যুৰো ৰিপৰ্ট অসম লাইভ 24